কাছাৰৰ পশ্চিম কাটিগড়াৰ কুছিয়াৰ কুলত সোমবাৰে নিশা দুই কিশোৰৰ মাজত হোৱা বিবাদৰ ফলত সৃষ্টি হয় এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ। খবৰ অনুসৰি দুপৰীয়া দুজন কিশোৰৰ মাজত সৃষ্টি হয় কাজিয়াৰ। সন্ধিয়ালৈকে এই কাজিয়াই লয় ভয়ংকৰ ৰূপ। পিছত দুই পক্ষৰ মাজত শিলগুটিৰ আক্ৰমণ কৰে। নিশাৰ অন্ধকাৰত বহু সময় ধৰি চলি থাকিল উত্তেজনাপূৰ্ণ পৰিস্থিতি। উক্ত ঘটনাটোত উভয় পক্ষৰে লোক আহত হয় বুলিও জানিব পৰা গৈছে। পৰৱৰ্তী সময়ত আৰক্ষীৰ লগতে অৰ্ধসামৰিক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। খবৰ অনুসৰি ভিৰ ছত্ৰভংগ দিয়াৰ বাবেও কেইবাবাৰো লঘু লাঠি চাৰ্জ কৰা হৈছিল। আৰক্ষীয়ে স্থানীয় ৰাইজৰ সৈতে আলোচনা কৰাৰ লগতে ঘটনাৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে। ইপিনে আহতসকলক ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। অঞ্চলটোত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰাৰ লগতে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে টহল দি আছে। আজকে একটু আগে ওখান থেকে 20-25 মিনিট আগে আমার গুন্ডা আইসে আমার ফোন করছেন তো এখানে 3 তারিখে নেওয়ার লাগি। তো আমি বুঝি কিতা হইছে বলিছে না আপনি একটু আইনি কেন এটা গন্ডগোল আপনি আইলে বলা। আমি লগে লগে ব্যুরো রিপোর্ট এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে। আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব। আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল। আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব, আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।